বন্ধুসকল, আপোনালোকৰ মৰমৰ আৰ্যসকল, আহিলোঁ আজিৰ ৰাতিৰ গল্পলৈ। আজিৰ দিনটো ব্যস্ততাৰে ভৰপূৰ আছিল। 11 বজাত আৰম্ভ হ'ল কথোপকথন। কলিগ আৰু ডিপাৰ্টমেণ্টৰ লগত ভাৱনাৰ জাংচন, নতুন আইডিয়াৰ ঢৌ, আলোচনাৰ ধ্বনি। সঁচাকৈ ব্যস্ত, কিন্তু তেনেই সপোনময় ক্ষণ। মাজতেই আহিল মিঠা চমক। অসমীয়া থালি, মাছ ডিম, কাৰীৰ সংগত, শাক পাচলিৰ ৰং, সোৱাদৰ উল্লাস। দিনটোৰ ব্যস্ততাৰ মাজতো আহিল এটা হাঁহি। মিটিঙৰ পাছত দৌৰ দিলোঁ বজাৰলৈ, কিন্তু বতৰ, বৰষুণ, বেয়া ৰাস্তা, পানী ভৰা পথ। যাত্ৰাটো একেবাৰে সহজ নহ'ল। প্ৰায় পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ দিনটো সম্পূৰ্ণ বাহিৰতে কাটিলোঁ। এতিয়া ঘৰত আহি শান্তিৰে বিশ্ৰাম লৈ আছোঁ। ক্লান্ত আছে, কিন্তু মনটো শান্ত। কিন্তু ঘৰত আহি মাথো এটাৰ অভাৱ অনুভৱ কৰিলোঁ। যি মানুহগৰাকীক মনত পেলাইছোঁ, তেওঁৰ এটা হাঁহিয়ে এই ক্লান্ত দিনটোক সহজে সুকলম কৰি দিব পাৰিলেহেঁতেন। বন্ধুসকল, সঁচাকৈ কওঁ, আজিৰ ৰাতিটো অলপ মিছ কৰি আছোঁ। মোৰ ছ'চিয়েল মিডিয়া বন্ধু বান্ধৱ আৰু সেই বিশেষজনকো। কাৰণ ভালপোৱা মানেই দূৰত থাকিলেও মনটো সদায় লগতেই থাকে। এয়াই আছিল আজিৰ দিনৰ গল্প, আপোনালোকৰ মৰমৰ আৰ্যকুলৰ কণ্ঠত। ব্যস্ত দিন, বাৰিষাৰ যাত্ৰা আৰু ৰাতিৰ অন্তত হৃদয়ৰ কথা। This is your hosted host, আৰ্যকুল। Good night and sweet dream.